মানুহে কয় নহয় উলৰ লগত বগৰী পৰা যায়। যোৱাকালিও পংকজ পাঠকৰ লগত যেটো কাহিনী হল সেই কাহিনীটোৰ কাৰণে গোটেই গোৱালপাৰা জিলাখনক মানুহে গালি দি আছে বা গোটেই গোৱালপাৰা জিলাখনে বদনাম হৈছে। আপোনালোকে সোশ্যাল মিডিয়াত চাওক বা নিউজ চেনেলত চাওক, কেইজনমান মানুহৰ ভুলৰ কাৰণে সব মানুহে বেয়া বেয়াকে কমেন্ট কৰি আছে গোৱালপাৰা জিলাবাসীক। কিন্তু মই এটা কথা কওঁ, গোৱালপাৰা জিলাৰ সব মানুহ বেয়া নহয়। চাওক, পংকজ পাঠকৰ কিবা ভুল থাকিব পাৰে, ভুল নাই বুলি মই এতিয়ালৈকে কোৱা নাই, কিন্তু এই ইমানবিলাক মানুহ আছিল, এই যে ৰাইজৰ মাজৰ পৰা এজন মানুহ নলালনে যিজন মানুহে ক'ব যে এওঁ ভুল কৰিছে ক্ষমা খুজক, কিন্তু এনেকৈ ভৰি চুই কাণত ধৰি আঁঠুকাৰি নহয়। আইন আছে, পুলিচ প্ৰশাসন আছে, তেওঁলোকক অৱগত কৰক বা তাত এখন কমপ্লেইন কৰক বা লাগিলে ৰাজহুৱাভাৱে কেছ কৰক, কিন্তু এনেকৈ ৰাজহুৱাভাৱে অপদস্থ কৰাটো একদম বেয়া কথা হৈছে। আৰু সেইকাৰণে গোটেই অসমবাসীয়ে ক'ব গ'লে আজি গোৱালপাৰা জিলাখনক গালি দি আছে। তাৰমানে কেইজনমান মানুহৰ কাৰণে গোটেই গোৱালপাৰাখন আজি ডেটত বদনাম হৈছে। আৰু কেতিয়াবা আমাৰ জীৱনতো বা মানুহৰ লাইফতো মিছাকে বদনাম হ'ব লগা হয়। মই দুটামান এক্সাম্পল দি আছোঁ। ধৰক বন্ধুবৰ্গ বা লগ সংগৰ কাৰণে কেতিয়াবা আপুনি বদনামী হ'ব পাৰে। এজন বন্ধুৱে যদি গৰু চুৰ কৰে, বাকী বন্ধুবিলাকক আমি ফোন কৰি কওঁ, কি হয় তোৰ বন্ধুজনে দেখোন গৰু চুৰ কৰিলে। বা এখন ফেমিলিৰ এজন ল'ৰাই যদি গৰু চুৰ কৰে নহয়, তেতিয়াহ'লে তেওঁক ক'ব বোলে আমুকৰ পুতেক গৰু চুৰ বা আমুকৰ ভাইক গৰু চুৰ। আৰু সেই গৰু চুৰজনে যদি এটা সময়ত বিয়া পাতে, তাৰ যদি ল'ৰা ছোৱালী হয়, সেই ল'ৰা ছোৱালী কি ক'ব বোলে গৰু চুৰৰ পুতেক বা গৰু চুৰৰ ছোৱালী। তাৰমানে এজনৰ কাৰণে এণ্টায়াৰ ফেমিলিখন বা তেওঁলোকৰ ৰিলেটিভবিলাক বদনামী হয়। ঠিক তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰতো এনেকুৱা কথা হয়। ৰাজনৈতিক নেতা বা লিডাৰ বা এজন কৰ্মীয়ে যদি গৰু চুৰ কৰে, তেতিয়াহ'লে তেওঁকতো গৰু চুৰ বুলি ক'বয়ে, আৰু গোটেই পাৰ্টিটোৰ বদনাম আহে যে এইটো গৰু চুৰৰ পাৰ্টি। মানে কথাটো কেনেকুৱা, এজনে যদি গৰু চুৰ কৰে নহয়, তাৰ লগত আৰু 100জনে গৰু চুৰৰ বদনাম পায়। গতিকে আপোনালোকৰ ক্ষেত্ৰতো হয়তো কেতিয়াবা হৈছে, বন্ধুবৰ্গৰ কাৰণে হওক বা ফেমিলিৰ কোনোবা বেলেগ মানুহৰ কাৰণে হওক, আপুনি বদনামৰ ভাগি হৈছে। গতিকে যদি হৈছে আপুনি কমেণ্ট কৰি জনাব। ধন্যবাদ।